নমস্কাৰ বন্ধুসকল, মই অহম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। মোৰ হাঁহকেইটাৰ আজি 32 দিনমান হ'ল। ৱেট ধুনীয়াই হৈছে, গ্ৰোথটো ভালেই দেখা গৈ আছে। কিছুমান হাঁহ মানে বেমাৰ হৈ যায়, বেমাৰ হৈ যোৱাৰ পিছতে মানে সিহঁতক বহুত মেডিচিন খোৱালেও কিন্তু কামত নাহে, মৰিয়ে যায়। এখন ইয়াতে উল্টি আছে। কি বেমাৰ বা এইটো? মোৰ ঘূৰাই সিহঁতে উল্টি মাৰি থাকে, এনেকৈ থাকে আৰু মেডিচিন খোৱালেও সিহঁতক মানে কাম নহয় আৰু মৰিয়ে যায়। চাইছে কেনেকৈ খোজকাঢ়ি আছে, ফটককৈ উল্টি যাব। উল্টি যোৱাৰ পিছতে সেইকেইটা মানে আৰু নিজে উঠিব নোৱাৰা হয়। এনেই গোটেইটো ঠিকেই আছে, এটা হাঁহ অলপ প্ৰব্লেম দেখাই আছে, কিবা হয় আৰু মৰিয়ে যাব এই আকৌ চাওকচোন, এনেকৈ উঠিয়ে আছে। বেয়া লাগে এনেকৈ কষ্ট কৰি ৰাখে, পিছত যদি এনেকৈ মানে বেমাৰ লাগি মৰি যায় ন, খুব বেয়া লাগে। ইয়াত 160টামান আছিলে, এটা এতিয়া মানে বেচাব অৱস্থা হ'লেই। সিহঁতে কিবা মিক্সিং কৰি খুৱাই আছোঁ, দানা, ধান, তাৰপাছত গুড়া, ধানৰ গুড়া যিটো কয়, আমিতো গুড়া বুলি এইবিলাক মিক্সিং কৰি খুৱাই আছোঁ। এয়া চাব কেনেকৈ উল্টি যায়, এয়া চাব মানে দৌৰি আছে কিন্তু ফটককৈ উল্টি গৈ আছে। এইটো বেমাৰে মই আজি ধৰিব নোৱাৰি, আজিলৈকে ধৰিব নোৱাৰিলোঁ। কেনেকুৱা হয় যে এইবিলাক বেমাৰ ক'ৰ পৰা আহে, খুব বেয়া লাগে। খুব বেয়া লাগে। ইমান ধুনীয়াকৈ ইমান দামৰ দানা খুৱাই যদি এটা হাঁহ মৰি যায়, খুব বেয়া লাগে, খুব বেয়া লাগে। এই ব্ৰীজটোত আমাৰ ইমান এটা লাভ নহয় নেকি। বহুত কেইটামানে মেকুৰীয়ে খালে, 40টামান পোৱালিৰ পৰা মেকুৰীয়ে খাইছিলে সৰুতেই। আৰু 160টামান আছে, এতিয়া আৰু এটা বেয়া হৈ আছে, কি হয় বা, মৰিবই তেনেকুৱা অৱস্থা আৰু। কাৰণ এইবিলাক বেমাৰ লাগিলে আৰু মানে হাঁহক বচাব নোৱাৰোঁ, বা খোৱালেও কাম নহয় আৰু সিহঁতক। কিন্তু মই ফাৰ্মতে আছোঁ, ফাৰ্মতেই ভিডিঅ' বনাওঁ, ফাৰ্মৰ ভিতৰৰ পৰাই। আজি পানী তুলিছিলোঁ, গা চা ধুই উঠাই দিলোঁ আৰু ভাটিবেলা আৰু পানীত নেৰোঁ। দুপৰীয়া 10টা বজাত এৰি দুপৰীয়া 1টা 1:30 বজাত উঠাই দিওঁ আৰু পাছত আৰু পানীত নেৰোঁ। ঠাণ্ডা নহয়, ঠাণ্ডা দিন আৰু বিহুলৈকে হয়নে নহয় আকৌ। বিহুলৈকে হৈ যাব লাগে আৰু বিহুতো এতিয়াও বহুত দিনেই আছে। চাওক কি ৰেট যায় আৰু দুপৰীয়া অলপ খোৱাটো বেছিকৈ দিছিলোঁ, সেইকাৰণে এতিয়াও মানে এতিয়া পেটটো ভৰাই আছে, ধুনীয়াকৈ শুইয়ে থাকে আৰু এতিয়া লৰিবই নোৱাৰা হৈ আছে। আজিলৈ এইখিনিয়েই বন্ধুসকল, ধন্যবাদ থাকিল আপোনালোকে। মোৰ চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট কৰিব। মোৰ হাঁহকেইটা কেনেকুৱা হয় বা নহয় অলপ জনাবচোন। ধন্যবাদ।